চলি আছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান আৰু এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁ গহপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এয়া হৈছে সোণাপুৰ গাঁও পঞ্চায়ত আৰু ইয়াত প্ৰচাৰৰ বাবে আহিছে বিজেপি দলৰ প্ৰাৰ্থী আছে আৰু আন ইয়াত সমৰ্থক আৰু গাঁওবাসী আছে তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম আৰু জিলা পৰিষদৰ বিজেপিৰ পৰা যিজন ইয়াত প্ৰাৰ্থী উঠিছে লক্ষ্য মিলি তেওঁ আমাৰ সৈতে বৰ্তমান উপস্থিত আছে প্ৰচাৰ কেনে চলিছে নমস্কাৰ ND24 লৈ প্ৰথমতে 11 নং লুইতমুখ জিলা পৰিষদৰ সদস্যৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰচাৰ আমি ঘৰে ঘৰে কৰি আছোঁ আৰু চোতালে চোতালে কৰি আছোঁ বহাগ বিহু যেনেধৰণে উকল মাকলেৰে পালন কৰা হয় ঠিক তেনেধৰণেই আজি সোণাপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত 4 নম্বৰ ৱাৰ্ডত আপোনালোকে দেখিছে ইয়াত ভাৰতীয় জনতা পাৰ্টিৰ হৈ বিহুৰ দৰে আজি উৎফুল্লিতভাৱে লাগি আছে প্ৰচাৰ ভাল চলিছে মাতে কয় হয় মাত বেয়া হৈছে গতিকে ক'ব পৰা নাই গতিকে আমাৰ আইমাতৃসকল বড়ো আইমাতৃসকল আছে দেউতাসকল আছে সমনীয়া বন্ধুসকল আছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ ইয়াত দলীয় কাৰ্যকৰ্তা উপস্থিত আছে কোনবোৰ ইছ্যু লৈ প্ৰধানতঃ ৰাইজৰ কাষলৈ আপুনি ইছ্যু আমাৰ ইয়াত বিভিন্ন যিহেতু 2000 ভাৰত স্বাধীনতাৰ কালৰ পৰা আমি যদি কওঁ ইয়াত প্ৰায় সংখ্যক বছৰ কংগ্ৰেছ দলে আসন কৰি আছিলে বিশেষকৈ ইয়াত গহপুৰ সমষ্টিত ৰিপুণ বৰা ডাঙৰীয়াই তেখেত ৰিপুণ বৰা ডাঙৰীয়া আৰু তেওঁৰ সহধৰ্মিনী মণিকা বাইদেউক ইয়াত 15টা বছৰ পৰিচালনা কৰি আছিল কিন্তু ইয়াত দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ ইয়াত হৈ আছিলে গতিকে ইয়াত 2014ৰ পৰা ইয়াত ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ নেতৃত্বত উন্নয়নমুখী আঁচনি গ্ৰহণ কৰি আহিছে 2016ৰ পৰা প্ৰায় সংখ্যক আমাৰ ইয়াত উন্নয়নৰ পক্ষত আগবাঢ়িছে গতিকে বিভিন্ন সমস্যা আছিলে গতিকে আৰু আমি ৰাস্তা ঘাট কিনি উন্নতিকৰণৰ এটা ব্যৱস্থা কৰাৰ এটা উদ্দেশ্যেৰে আমি আগবাঢ়ি গৈছোঁ আন প্ৰাৰ্থী আছে নেকি ইয়াত আৰু আন প্ৰাৰ্থী নাই আপোনালোক কওকচোন কেনে চলিছে প্ৰচাৰ প্ৰচাৰ ভাল হৈছে ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ পাৰ্টি বিপুল ভোটত জয়ী হ'ব 11 নং লুইতমুখ জিলা পৰিষদ সমষ্টিত আমি উন্নয়নৰ পক্ষত যেহেতু নেকি আমি এনেকৈ উন্নয়নত দেখা নাছিলোঁ যিটো উন্নয়ন শান্তি শৃংখলা যিটো আমাৰ জাতি জনগোষ্ঠীৰ মাজত যিটো সমন্বয় স্থাপন হৈছে বিভিন্ন জৰ্জৰিত সমস্যাসমূহ শান্তি হৈছে শান্তিৰ সমান্তৰালভাৱে উন্নয়ন হৈছে দুৰ্নীতি য'ত নাই কেন্দ্ৰত মাননীয় প্ৰধানমন্ত্ৰী নেতৃত্বত অসমত মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি সুশাসন হৈছে ইয়াত আমি সকলোৱে শান্তি পাইছোঁ আৰু আমি সকলোৱে উন্নয়নৰ পক্ষত আমি ভোট প্ৰদান কৰাৰ এটা আশ্বাস পাইছোঁ আৰু বিপুল ভোটত বিজয়ী হোৱাটো নিশ্চিত হৈ পৰিছে আমি বিজয়ী দৰ্জা উৰাব পাৰোঁ আৰু তেওঁলোকে ভাবিছে যে উন্নয়নৰ স্বাৰ্থত ৰাইজে ভোট দিব বিৰোধীৰ কওকচোন বিৰোধীৰ ইয়াত প্ৰচাৰ কেনে চলিছে বিৰোধী আপোনালোকৰ প্ৰত্যাহ্বান কিবা আছে নেকি আচলতে আপোনালোকে সকলোৱে গম পাইছেই আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কাৰণে অসমত প্ৰথম পৰ্যায়ৰ যি নিৰ্বাচন সেই নিৰ্বাচনটোত বিৰোধী বুলি ক'বলৈ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ পাৰ্টিসকলৰ বিৰোধী বুলি ক'বলৈ শূন্য বুলি ক'ব পাৰি যিহেতু আমি এতিয়া গহপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণাপুৰ গাঁও পঞ্চায়তত আমি নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত আহিছোঁ আৰু ইয়াতে আমি কংগ্ৰেছ বা অন্যান্য নিৰ্দলীয় তেনেকুৱা ধৰণৰ একো প্ৰভাৱ ইয়াতে নাই আৰু আমাৰ যিখিনি মিত্ৰজোঁটৰ প্ৰাৰ্থী আমাৰ গহপুৰ বিধানসভা সমষ্টিত সকলো মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে বিপুল ভোটত জয়যুক্ত হ'ব আজি আমি কোনো প্ৰত্যাহ্বান নাই কোনো ইয়াত আমাৰ শংকিত হ'ব লগা নাই কোনো সন্দেহ নাই আমাৰ বিজয় নিশ্চিত বিজয় ধ্বজা উৰাবৰ কাৰণে আমি ৰাইজ এতিয়াই মানে আৰু আগবাঢ়ি আহিছে গতিকে এনেধৰণে তেওঁলোকে প্ৰচাৰ চলাইছে আৰু সোণাপুৰ গাঁও পঞ্চায়তত এয়া গাঁওবাসী তেওঁলোকো ওলাই আহিছে হাতে হাতে পোষ্টাৰ লৈ প্ৰাৰ্থীক সমৰ্থন তেওঁলোকে জনাইছে আপোনালোকে কওকচোন বাইদেউ ভাবেনে আপোনালোকে ইয়াত সমস্যা আপোনালোকে আঁচনি সা সুবিধাবোৰ পাইছেনে চৰকাৰী পাইছে অলপ চলপ পাইছে বাইদেউ পাইছে ঘৰ পাইছে অৰুণোদয় পাইছে ৰাস্তা পাইছে আৰু PM কিষাণ পাইছে আৰু ইয়াৰ পৰা আৰু কি লাগে আৰু সকলোৱে একেলগে থিয় দিছে বিজেপিৰ প্ৰাৰ্থীৰ লগত আৰু এনেধৰণে প্ৰচাৰ অভিযান অব্যাহত আছে পঞ্চায়ত নিৰ্বাচন প্ৰথম পৰ্যায়ৰ যিহেতু নিৰ্বাচনৰ বাবে এনেধৰণে প্ৰচাৰ অভিযান চলাই আছে আৰু সোণাপুৰ গাঁও পঞ্চায়তত কেনেধৰণে দল সংগঠনসমূহে প্ৰচাৰ চলাইছে সেয়া আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ